এইকেইটা চাব পাৰে, এইকেইটা হয় মোৰ চব ফলোৱাৰ হয়, মানে মোক সিহঁতে বহুত লাইক কমেণ্ট শ্বেয়াৰ কৰে ভিডিঅ'বিলাক ন ব্ৰ'। এনে মোৰ ভিডিঅ'বিলাক চাই কেনে কেনেকুৱা লাগে? বহুত ভালে লাগে। ভালে লাগে ন? সঁচাকৈ কৈছোঁ নেকি? সঁচায়ে কৈছোঁ। সদায় মানে চালে প্ৰথমত পেজটো ৰিণ্টু ব্লগছে আহে। ৰিণ্টু ব্লগে আহে ন? মঞ্জিতটো সঁচাকৈ ভাল লাগে নেকি? ভাল লাগে ন? এটা আকাশ মজা লাগে ন? আৰু এইটো এটা আছে, ই মোক ইউটিউবতো মানে ছাবস্ক্ৰাইব কৰা আছে, ফ'ল' কৰা আছে। মোৰ ভিডিঅ'বিলাক চাই কেনে কেনেকৈ লাগে? সঁচা কথা কৰিছোঁ আজি মজা লাগে ন? আৰু এইফালে আছে আমাৰ ভতিজা, সিও মোৰ ভিডিঅ' চাই আৰু কমেণ্ট চমেণ্ট দিয়ে। কেনেকুৱা লাগে ক? ভালে লাগে। সঁচাকৈ ভাল লাগে নেকি? তোৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কেনেকুৱা? বেয়া নেকি? এতিয়া কেইটা আছে গাৰ্লফ্ৰেণ্ড? হা কেইটা? চ' আৰু এইফালে আমাৰ মহাহঁতে খিচিৰি বনাই আছে। তেওঁসকলে কেনেকৈ মানে খিচিৰি বনাইছে, কেনেকৈ বনাই নাই সেইখিনি অকণমান মানে জানিব বিচাৰোঁ তেখেতসকলৰ পৰা। ত' এইটো চাওক, এইটো হয় খিচিৰি, অলৰেডি বনোৱা হৈ গ'ল, কমপ্লিটে হৈ গ'ল, মানে অকণমান মানে বাকী আছে। এইফালে এইটো চাবলৈ এতিয়া মানে 2 থালি বনাই আছে আৰু গেছ ষ্ট'ভত বনাইছে, বিশেষকৈ মানে খৰিৰ লগত বনা নাই। আৰু এইফালে আছে আমাৰ স্পেচিয়েল মহা আছে। মহা, আপোনালোকে খিচিৰিটো বনাইছিল ন? আমি খিচিৰি বনাই আছোঁ। এয়া এতিয়া 6 থালি হৈ গ'ল। এই এতিয়া 6 থালি হোৱাৰ পিছতে আৰু 1 থালি বনাম আৰু শেষ হ'ব আমাৰ। আকৌ ভাজি অলপ বনাই আছে, এয়া কবি ভাজি, গাজৰ বনাই আছে, গাজৰ আৰু এইটো মানে লাবৰা কয় এইটো। আৰু এনে 6 থালি খিচিৰি বনাওঁতে কিমান সময় লাগিছে সেইটোও জানিব বিচাৰিম মহাৰ পৰা। কিমান টাইম লাগিছে এনে? আমাৰ কমেও 4 ঘণ্টা লাগি গ'ল আমাৰ। 4 ঘণ্টা ন? 4 ঘণ্টাত সিহঁতে 6 থালি খিচিৰি পুৰা কমপ্লিট বনাই দিছে। খুবেই ভাল লাগিছে সিহঁতৰ লগত কথা পাতি, আৰু খিচিৰি খোৱা আৰু এইবিলাক আৰু কিবাকিবি দেখাইছোঁ আপোনালোকে। খালি পুৰা ভিডিঅ'টো আপোনালোকে পুৰা কমপ্লিট চাব। খিচিৰি লাগিব? হা? হাই গাইজ কৈ দে। হাই গাইজ কৈ আরেকবার। অল্প লৈ ল খিচিৰি। ঐ এইটো দামী খিচিৰি চা, এইটো অলপ ভাল আছে, খাবি আৰু অলপ দিম। দি যাম ন আলু চাই। দে কি ক? কি লাগিব ক? চ' আৰু এইফালে আমাৰ আছে লেলা ভাই, আৰু এইফালে আমাৰ কাশীৰাম মামা আছে। লেলা গাই, যিহেতু ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈছে, বহুত মানে চিনি পাই গৈ আছে, তাৰ বিষয়ে কিবা কবি নেকি? যিহেতু মানে বাইকৰ চাউণ্ড বা কিবা চাউণ্ড দিওঁ নহয়। এতিয়া খাই আছোঁ ন? আচ্ছা খাই, যদি খাই হয় খাই চেছৰ পিছত সেইটো আৱাজটো একবাৰ দি দিবি হা, হ'ব ন? এই খিচিৰি লাগিব? নালাগে আৰু? সঁচাকৈ নালাগে? আচাৰটো দিম। সেইটো হয় ইনষ্টাগ্ৰামৰ আমাৰ লেলাকাই হয়, যিহেতু বহুত ভাইৰেল হৈছে। তাৰ অৰিজিনেল নাম কিবা আছে, অৰিজিনেল নামটো কৰিছোঁ এবাৰ। জেনেৰেল বসুমতাৰী। আৰু এইফালে আছে আমাৰ কাশিকাই, সিও সেইদিনাখন ভাইৰেল হৈ গৈছে মোৰ কেমেৰাৰ আগত। হাই গাইজ ক'ব দিছিলোঁ, মানে হাই কি কৰিছিলে জানো? অ' মামা খিচিৰি লাগিব? নালাগে? অলপমান লৈ ল। এনে দুজনে আজি একেলগত বহি গৈছে, যিহেতু এইটো ইনষ্টাগ্ৰামৰ ভাইৰেল হয় আৰু এইফালে ফেচবুকৰ ভাইৰেল। এইটো দুইজনে একেলগত বহিছে, আৰু এইটো এটা ভাইৰেলে হয়, যিহেতু মানে মোৰ কেমেৰাৰ আগত আহি থাকে ন ঋষি? এইফালে চাব পাৰে পূৰা প্ৰসাদ খোৱাত ব্যস্ত হৈছে মানুহকেইটা। খিচিৰি বগাই খিচিৰি খাই দিওঁ, খিচিৰিটো দেখাই দিয়ক। ভাল দেখা মানে বহুত টাইম পৰা খিচিৰি বগাই আছোঁ, সেইকাৰণে ভোক লাগি গ'ল, সেইকাৰণে মানে এতিয়া খাই আছোঁ আৰু। মানে বগালেতো খাবলৈ সময় নাপায়, আপোনালোকে জানেই হয়নে নহয়? চ' গাইজ, যিহেতু এইটোৱে লাষ্ট ট্ৰিপ আৰু ন এবাৰ হাই বুলি কৈ দিয়ে লাষ্ট টাইম কাৰণে। আজিলৈ ইমানতে সমাপ্ত, কি কাৰণে আমাৰ পূজা চেছ হৈ গ'ল। অনুগ্ৰহ কৰি যাতে আপোনালোকে আৰু
নেক্সট পূজালৈকে আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকুৱা হ'ব নেক্সট পূজাত অপেক্ষা কৰিব লাগিব অপেক্ষা কৰিব লাগিব এই ভিডিঅ'তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম এইটো লাষ্ট ট্ৰিপত ইমানেই মানুহ চাওক